আৰু তাত তেওঁ ইমানেই মুগ্ধ হৈ পৰিল যে তেওঁ নিজকে পাহৰি থাকিলে আৰু সেই নিজৰ মুখখন চাই চাই নিজৰ দেহটো চাই চাই তেওঁ তাতেই শেষ নিশ্বাস পেলালে। তেওঁ নাইকিয়া হৈ থাকিল, তেওঁ নিজকে হেৰুৱাই পেলালে। ঠিক সেইটো এটা হ'ল অসুখ, বেমাৰ বুলি যাক কয়। সেই বস্তুটো লাহে লাহে আমাৰ ছাত্ৰ সমাজলৈ আহি আছে। ই আচলতে এটা সতৰ্ক কৰিবলগীয়া কথা। সেইবাবে মই আজি ইয়াত সুযোগটো পাই মই এই কথাখিনি ক'লোঁ যে এই আত্মমুগ্ধতা ৰোগে যাতে আমাক নাপায়, মোবাইলৰ পৰা যাতে আমি এই যে চেলফি, আজিকালি খুব চেলফি উঠে, সেইটো কিন্তু আত্মমুগ্ধতা ৰোগৰ এটা সৰু লক্ষণ। এই কথাটো ভাল নহয়। আজিকালি বহুত সময় ল'ৰা ছোৱালীয়ে মোবাইল ব্যৱহাৰ কৰে। মই আজি ইয়াত থকা অভিভাৱক, ছাত্ৰ ছাত্ৰী সকলোকে আজি অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে মোবাইলটোৰ পৰা অলপ নিজকে আঁতৰাই ৰাখি পাঠ্যপুথিত মন দিয়ে। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আচলতে আমি যথেষ্ট কষ্ট কৰিব লাগে। ইমান সহজ নহয় যে আমি সফলতাৰ সুউচ্চ শিখৰলৈ যাব পাৰিম। বহুত জটিল এই প্ৰক্ৰিয়াটো। আমি ঈগলৰ কথা শুনিছোঁ, ঈগল চৰাই জীৱনটো 20 বা 30 বছৰৰ থাকেই, কিন্তু কিছুমান ঈগলে 70 বছৰলৈ বাচি থাকিব পাৰে। কেনেকৈ বাচি থাকে? সেই ঈগলে ইমান কষ্ট কৰে যে তেওঁ যেতিয়া দেখিছে যে লাহে লাহে তেওঁৰ সেই চৰাইবোৰৰ নখবোৰ কমজুৰি হয়, পাখিবোৰ সৰিবলৈ ধৰে, তেতিয়া ঈগলে কি কৰে? খুব কষ্ট কৰি পাহাৰলৈ যায় আৰু তাত শিলত ঘঁহি নিজৰ পুৰণি নখবিলাক খহাই পেলায়, নিজৰ পুৰণি পাখিবিলাক খহাই পেলায় আৰু তাৰ পাছত কি কৰে? এটা নতুন জীৱনৰ কাৰণে 150 দিন 150 days তেওঁলোকে সেই চৰাইবিলাকে পৰিশ্ৰম কৰি পেলাই কিছুমান সফল হয় আৰু নতুন জীৱন লাভ কৰে। মই এই কথাটো কিয় কৈছোঁ? কাৰণ এই যিটো পৰিক্ৰমা, এই যিটো নতুন জীৱনৰ